না মই আসলে খুব চিন্তিত আমাৰ শিক্ষাৰ লগত জড়িত মানুহ যদি এনেকুৱা কাম কৰে সমাজে খুব ট্ৰাষ্ট কৰে একচুৱেলি প্ৰফেচাৰবিলাকক বা কলেজৰ অধ্যক্ষ হওক বা শিক্ষাৰ লগত জড়িত শিক্ষাবিদবিলাকক কিন্তু এওঁৰ এইটো ভুল কৰিছে এওঁ মানে আগতেও মোৰ ইয়াতে বহুত মানে কলেজত বিচাৰি আহে মানে কেণ্ডিডেট কিছুমানে হেৰি লোৱা বুলি বা এই ধৰণৰ কথাত গতিকে মানে মই আচলতে কলেজৰ আমাৰ কলেজখন যথেষ্ট সুনাম থকা কলেজ অত্যন্ত ভাল ভাল মানুহবিলাকে ইয়াত শিক্ষকতাৰ জীৱিকা হেৰি কৰিছে বা অধ্যক্ষ অধ্যাপকবিলাকো আগৰ পৰাই খুব ভাল এনেকুৱা ঘটনা ঘটা নাছিল কিন্তু আজি যিটো দেখিলোঁ দেখি মই খুব চিন্তিত হৈছোঁ কথাটো আৰু মোৰ লগত আমাৰ উপাধ্যক্ষ বা আমাৰ জ্যেষ্ঠ অধ্যাপক অধ্যাপিকাবিলাক আছে তেওঁলোকেও কিন্তু খুব চিন্তিত হৈছে যে এই কামটোতো আৰু ইতিমধ্যে এনেকুৱা পুলিচৰ ইছ্যু হৈছে আৰু ৰেগুলাৰ তাৰমানে মানুহ আহি থাকে ইয়াতে পইচা বিচাৰি হয় তাৰমানে কিবা চাকৰিৰ কাৰণে পইচা লোৱা বুলি কয় হেৰি সেইটো কথা মাৰপিট হৈছিল কলেজত এইবিলাক আৰু কোৱা দিগদাৰী আৰু বেয়া লগা কলেজত আহিছে ছাৰ না মই কথাটো শুনাৰ লগে লগে মই ইংলিছ ডিপাৰ্টমেণ্টত গৈছোঁ মই মানে আজি এনেই কোনদিনা সাধাৰণতে মই ফোন কৰি বা হেৰি কৰি মাতো মানুহৰ পৰা আমাক হেৰি কৰি পেলাই মই চাব গৈছোঁ যাই মই হেড অফ দ্য ডিপাৰ্টমেণ্টক সুধিছোঁ তেওঁ কৈছে মই লগ পোৱা নাই হেড অফ দ্য ডিপাৰ্টমেণ্টে আৰু এনেকুৱা কৰে এতিয়া মানে বৰ ডাঙৰ কথা হৈছে ৰাতিপুৱা আহি হয়তো চহীটো কৰি পেলাই কিন্তু এতিয়া আমি এনেকৈ নহ'ব আৰু কি ব্যৱস্থা ল'ব ছাৰ আপুনি নহয় আমি কঠোৰ ব্যৱস্থা লওঁ আমি এতিয়া তেওঁক চৌকছ হেৰি কৰিম কৰি কিহৰ কাৰণে সমিতি আছে গভৰ্ণিং বডি আছে সেইবিলাকতো আহিব কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈছে হয় 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 এইটো আমাৰ কলেজতো বিভিন্ন ডাঙৰ পৰীক্ষা হৈ আছে আমি কেতিয়াও এই কলেজে শিৰ নত কৰিব লগা হোৱা নাই এনেকুৱা কথা কাৰণে আমাৰ ইয়াতো চৰকাৰৰ বহুত ডাঙৰ পৰীক্ষা হয় কিন্তু আজি এই ঘটনাটোত আমি খুব মানে মনটো বেয়া লাগিছে খুব লাজ পাইছোঁ আচলতে কাৰণ তাৰমানে ভিডিঅ'টো যি দেখিছোঁ গ'লে পইচা পাতি লোৱা এনেকুৱা ধৰণৰ কথা কিছুমান দেখা গৈছে হয় হয় ইংলিছ ডিপাৰ্টমেণ্টৰ অনাৰ্ছ লোৱা সেই ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰি লৈছে ছাৰ নাই তেনেকুৱা মানুহবিলাকে অভিযোগবিলাক আনিছে শুনিছোঁ তাৰমানে কি সাধাৰণতে শিক্ষকক আৰু কলেজৰ প্ৰফেচাৰক খুব বিশ্বাস কৰে ল'ৰা ছোৱালীবিলাকে গতিকে আমি যি কথা কওঁ এই কথাটোক মানে খুব ট্ৰাষ্টত লয় আজি এই কথাটো আমি খুব চিন্তিত হৈছোঁ আচলতে মানে কলেজৰ সকলোৱে আৰু প্ৰফেচাৰবিলাকো মোক কৈ আছে আমাৰ কলেজৰ যিটো গৰিমা বা যি মৰ্যাদা ইমান বছৰ আজি 70 বছৰ 75 বছৰ পুৰণি কলেজ এখন গতিকে তাতে এজন অধ্যাপকৰ এই ধৰণৰ কথাই এইটো হয় আপোনালোকে আমাৰ হেৰিবিলাকো সুধিব পাৰে আৰু তেখেতসকলক আৰু ছিনিয়ৰ অধ্যাপক অধ্যাপিকা কিন্তু মনটো বেয়া লাগিছে নাই চহীদি গুচি নাযায় সেইবিলাকো ক্লাছ কৰে কিন্তু আমাৰ আচলতে নিয়ম আছে মানে দীঘলীয়া সময় কলেজত থাকিব লাগে হেৰি কৰিব লাগে ক্লাছ কিন্তু কৰি আছে এতিয়া আজি কিন্তু নাই মানে মই যেতিয়া ইমান ডাঙৰ ঘটনা এটা ঘটিছে মই ইনষ্টেণ্ট আজি এবচেণ্ট তেনেকৈ হ'ব কথাটো এতিয়া আমি চাই লওঁ কথাটো কি হেৰি লোৱা নাই মই হেডক সুধিছিলোঁ হেডে কৈছে যে মই লগ পোৱা নাই মই মানে তেখেতক অফিচিয়েলে সুধিছোঁ কথাটো যে আপোনালোকৰ এনেকুৱা হেৰি হৈছে তেওঁক মোক লগ কৰিব দিয়ক বুলি কিন্তু হেৰি নাই ল'ৰাজন আজি এবচেণ্ট আজি এবচেণ্ট মানে চহী কৰি কিন্তু আমি এইখন কলেজে চহী কৰাটোৱে চহী কৰা নকৰা ইম্পৰ্টেণ্ট নহয় মানুহ ক্লাছত এভেইলেবল হ'ব লাগিব কামত এভেইলেবল হ'ব লাগিব মই গোটেই কথাটো এতিয়া চাম চহীটো কৰা আছে মানুহজন নাই চহী কৰা আছে তাৰমানে আহিছিলে সেইটো হয় ছাৰ গোৱালপাৰা মহাবিদ্যালয়ে গোৱালপাৰাৰ সমগ্ৰ জিলাখনৰে শৈক্ষিক পৰিৱেশ যথেষ্ট উন্নত কৰিছে ভাষাৰ ৰেঙুনি দিছে গোৱালপাৰা কিন্তু এনেবোৰ ঘটনাই যথেষ্ট হয় মানে খুব বেয়া লাগিছে কথাটো আচলতে এনেকুৱা কথা আহিলে ভাল নালাগেতো আৰু আমাৰ মানুহে কলেজ এখনৰ ইমেজটো বনোৱাটো বহুত দীঘলীয়া সময় আমি এই যে যোৱা হেৰিবিলাক বিভিন্ন ক্ষেত্ৰত আজি ৰিজাল্টৰ ক্ষেত্ৰত খুব ভাল পাৰ্চেণ্টেজ আমাৰ ল'ৰা ছোৱালীবিলাকে দেশৰ কাণ্ট্ৰিৰ বিভিন্ন ভাল ভাল ইউনিভাৰ্চিটিত পাইছে আমি এটা নাকতো A+ পাইছোঁ আৰু আমি আচলতে এই কথাবিলাক কিন্তু একেদিনাই আমি বহুত লাগি এই কামবিলাক কৰি আছোঁ কিন্তু এনেকুৱা কথাই অলপ জনমানসত হেয়াও কৰে কথাটো হয় যিখিনি পালোঁ আৰু মানে বিভিন্নজনে গুৱাহাটী বা বাহিৰৰ পৰা ফোন কৰি সুধিছে আৰু বাহিৰা ইউনিভাৰ্চিটিত পঢ়ি থকা ষ্টুডেণ্টো আমাক সুধিছে আমি অত্যন্ত দুখ পাইছোঁ কাৰণ তেখেত আমাৰ ষ্টুডেণ্টে আছিলে এতিয়া ইমান ডাঙৰ এটা ঘটনা হৈছে এতিয়া আমি ভাবোঁ যে মানে লয়ে যিটো কৰে আৰু কাৰণ অলৰেডি তেওঁৰ এগেইনষ্টে কেছ ৰেজিষ্টাৰ হৈছে গতিকে সেইবিলাক আৰু এতিয়াতো লটো কোনো হাতত তুলি ল'ব নোৱাৰে আমি অনুষ্ঠান হিচাপে আমি চবে একমত যে তেওঁৰ যিখিনি হৈছে সেইখিনি এই বিষয়ে বিচাৰ হ'ব বা আমি দুখ পাইছোঁ যে আমাৰ এটা ডিপাৰ্টমেণ্টৰ বদনাম হৈছে আমি ইমানখিনি চিনচিয়াৰলি সকলোৱে কাম কৰি আছোঁ সকলোৱে কলেজখনৰ উন্নতি চাইছে এনেকুৱা এটা মানে ডাৰ্ক স্পট এটা আহিলে আমাৰ মনবোৰ খুব বেয়া লাগে আৰু গোটেইখিনি ষ্টাফৰ মানুহে অলপ মানে দুখ পাইছে
আৰু আমি ভাবোঁ যে এতিয়া আৰু ইমানখিনি হোৱাৰ পিছততো আৰু কথা নাই, এতিয়া আইনে যি ব্যৱস্থা লয় আৰু যিহেতু চৰকাৰেও গম পাইছে। মই হেড মাজে সময়ে মানুহে আহে বিচাৰি আহিছে এতিয়া। তাৰমানে মানুহ বিচাৰি দৈনিক আহে আৰু ইনফেক্ট মানে আমাক চিনি পোৱাও হৈ গৈছে মানুহে, সেইটোতো হৈছেই। আৰু আমি কওঁ মাজে মাজে ফ্ৰেণ্ডলি ৱেত যে তোমাৰ কামখিনি তুমি ঠিক কৰি লোৱা, এনেকুৱা নকৰিবা। বা ক্লাছৰ ক্ষেত্ৰতো মই যথেষ্ট হেঁচা প্ৰয়োগ কৰোঁ যে ক্লাছখিনি হ'ব লাগিব, বা ফোন কৰি মাতি আনো ক্লাছখিনি নাথাকিলে উপস্থিত। গতিকে তেনেধৰণে তেওঁ ক্লাছখিনি চলাই আছিলে আৰু। মেডাম যিহেতু তেওঁ এজন আপোনাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ অধ্যাপক, তেওঁ যদি ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰিহেনে এইখন জাল পাতিছিলে, সেই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে আপুনি কি ক'ব মুৰব্বী হিচাপে? মই ছাত্ৰ ছাত্ৰীকতো সদায় কওঁ যে মানে এটা মূল্য আছে, কাম এটাৰ মূল্য আছে, বা মানুহৰ কাম প্ৰতিটো বস্তুৰ এটা মানে হেৰি মানে চিনচিয়াৰলি কাম কৰাৰ ওপৰত গুৰুত্ব দিওঁ। আৰু ৰিজাল্ট এনেই নাহে, বা বেয়া কামত লিপ্ত হৈ লাভ নাই। কম্পিটিশ্যনত যোৱা আৰু কম্পিট কৰি কিবা এটা কৰিব পাৰিবা, সেইটো কওঁ। আৰু অলপ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰাত সদায় গুৰুত্ব দিওঁ। গতিকে তেওঁকো মই বুজাই দিছোঁ, ডিপাৰ্টমেণ্টৰ প্ৰত্যেকে জানে মই অকণমান ষ্টেণ্ডাৰ্ডলৈ লাগো, আৰু তেওঁকো কৈ দিছোঁ মানে অকণ ভালকে মানে হেৰি কৰা, মূল্যায়ন কৰিবা বহি চহি চালে। ৰাতিপুৱা এটা নিউজ পাওঁ য'ত গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক মজবুল হক চৌধুৰী নামৰ ব্যক্তিজনে তেওঁ তৃতীয় চতুৰ্থ বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত হ'ল যোৱাকালি, সেই পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকাৰ লেনদেন কৰা আমি দেখা পালোঁ। এই টকাৰ লেনদেনৰ যোগেদি তেওঁ এটা বস্তু প্ৰমাণিত কৰিলে যে আজিও আমাৰ শিক্ষা সমাজত বা শিক্ষিত সমাজত এনেকুৱা ব্যক্তি আছে যিসকল দালালিৰ লগত জড়িত। আমি আজি গম পাওঁ অসমৰ ভিতৰত নামনি অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয় গোৱালপাৰা মহাবিদ্যালয়। এই গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক এজনে যদি এনেকুৱা ঘটনা কৰে, তেনেহ'লে আমি ছাত্ৰ সমাজে কেনেকৈ এই বিশ্বাসত ল'ব পাৰিম যে আমাৰ নিবনুৱা সমস্যা দূৰ হ'ব? আজি নিবনুৱা সমস্যা ইমান অসমত, তাৰ মাজতে অসম চৰকাৰে এটা নিকা আৰু স্বচ্ছভাৱে যি চাকৰিৰ বাবে পৰীক্ষা আয়োজন কৰিলে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে, এই চাকৰিৰ কাৰণে পৰীক্ষাত বিভিন্ন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে প্ৰায় 1 বছৰ 6 মাহ কষ্ট কৰি পঢ়া শুনা কৰি পৰীক্ষা দিলে, আৰু এই পৰীক্ষা দিয়াৰ পিছতো তেওঁলোকে চাগে চাকৰি নাপাব। কাৰণ এনেকুৱা ধৰণৰ দালালসকল যদি এতিয়াও থাকে, তেওঁলোকেতো নিজৰ দালালি কাম চলাই যাব। তো অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, তেওঁ এইটো বিষয়ত তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে, গ্ৰেফতাৰ কৰিব লাগে। আৰু এই গোৱালপাৰা মহাবিদ্যালয়ৰ যি এটা সন্মান, এই সন্মানক লাঘৱতা কৰাৰ কাৰণে তেওঁক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আমাৰ ফালৰ পৰা আমি তেওঁক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি এটাই আশা কৰিছোঁ, এনেকুৱা ধৰণৰ কাম যাতে দ্বিতীয়তে নহয়। আৰু এনেকুৱা এটা কি হ'ব লাগে য'ত এনেকুৱা ধৰণৰ ব্যক্তিসকলক সকলোকে ধৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। তোমালোকে যিহেতু এটা ছাত্ৰ সংগঠন, প্ৰথমতে আমি ছাত্ৰ সংগঠন হিচাপে তেওঁৰ এই কামক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমি যিহেতু গম পাওঁ অসম চৰকাৰে নিকা আৰু স্বচ্ছভাৱে যি পৰীক্ষা পাতিছে, এই পৰীক্ষাৰ যোগেদি এটা বস্তু সাব্যস্ত কৰিব বিচাৰিছে যে আমাৰ যোগ্য ব্যক্তি বা যোগ্য ছাত্ৰ ছাত্ৰীহে চাকৰি পাব লাগে। কিন্তু এনেকুৱা ধৰণৰ শিক্ষক যদি আমাৰ সমাজত থাকে, এনেকুৱা ধৰণৰ প্ৰফেচাৰ যদি আমাৰ সমাজত থাকে, তেনেহ'লে যোগ্য ব্যক্তি কেনেকৈ চাকৰি পাব? তেওঁলোকেতো যোগ্য ব্যক্তিৰ কাৰণে নহয়, পইচাৰ লেনদেনৰ যোগেদিয়ে কৰি আছে। তো এনেকুৱা ব্যক্তিৰ কোনো স্থান নাই আমাৰ সমাজত। তেওঁক গ্ৰেফতাৰ কৰিব লাগে আৰু তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আমি দেওয়া দেন 99% ধরো হইল, 1% যন্ত্র হইল না, 1% হইল না, 99% whole responsibility will lie on me. ঠিক আছে এখানে সিসিটিভি নাই তো? ওইটাই মানে অলপ যেটা তুমি বললাম পাই না, এইটা হইল আপনার 1.5 লাখ। সেখানে দিয়ে দেবো, এইটা হইল তোমার 1.5 লাখ। খালি 1.5 আর 3 আর 2। ওকে ওকে, এই আছে কালা ব্যাগের ভিতরে ঢুকাই দেন কম পাই না। আর কথা বলেন তোমরা সিক্রেট এ বাবা, আমি প্রফেসর মানুষ আর আমার